নমস্কাৰ ছাৰ্বজনীয়সকল। চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ ভাত্তা অৰ্থাৎ হাউচ ৰেণ্ট বৃদ্ধিৰ ওপৰত এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ্বজনীয়সকল, এই নিৰ্দেশনাখন চাব। ইয়াৰ বিষয় আছে ডিএ 50% বৃদ্ধি হোৱাত চৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তাও বৃদ্ধি কৰা হৈছে। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে যিহেতু 1/4/2024 পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি কৰা হৈছে, সেয়েহে চৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তাও বৃদ্ধি কৰা হ'ব। আৰু জনাইছে যে উক্ত বিষয়টো পৰীক্ষা কৰা হৈছে আৰু স্পষ্ট কৰা হৈছে যে চহৰৰ XYZ শ্ৰেণীৰ বাবে এইচাৰে ক্ৰমে 30%, 20% আৰু 10% বৃদ্ধি কৰিব পাৰি। যিহেতু ডিএ 1/4/2024 পৰা কাৰ্যকৰী হোৱাকৈ 50% বৃদ্ধি কৰা হৈছে, সেয়েহে 1/4/2024 পৰা কাৰ্যকৰী কৰা হোৱাকৈ চৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তাও বৃদ্ধি কৰা হ'ব। হয় ছাৰ্বজনীয়সকল, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষালেখা মহানিয়ন্ত্ৰকৰ তৰফৰ পৰা 20/5/2024 তাৰিখে উক্ত নিৰ্দেশনাখন প্ৰকাশ কৰিছে আৰু আশা কৰা হৈছে যে আমাৰ ৰাজ্য চৰকাৰেও অতি শীঘ্ৰে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তা বৃদ্ধি কৰিব। গতিকে ছাৰ্বজনীয়সকল, এয়া নিশ্চয় গৃহ ভাত্তা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।